শিক্ষা যোৰহাটৰ উদ্যোগত যোৰহাট জিলাৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ত বুনিয়াদী সাক্ষৰতা আৰু সাংঘিকতাৰ শিকল শিক্ষণ সঁজুলিৰ প্ৰদৰ্শনী তথা প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াত জিলাখনৰ আটাইকেইটা শিক্ষাখণ্ডৰ পৰা নিৰ্বাচিত হৈ অহা শিকল শিক্ষণ সঁজুলিসমূহ শিক্ষকসকলে প্ৰদৰ্শন কৰে। অনুষ্ঠানটো শুভ উদ্বোধন কৰে স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত ত্ৰিদীপ বৰদলৈ ডাঙৰীয়াই। জিলা আঁচনি বিষয়া শ্ৰীযুত পৰশ গোস্বামী ডাঙৰীয়া আৰু লগতে বিভিন্ন শিক্ষাখণ্ডৰ সমল ব্যক্তিসকল আৰু অন্যান্য কৰ্মকৰ্তাসকলৰ প্ৰচেষ্টাত এক সুন্দৰ অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানটোত বিচাৰক হিচাপে থাকে জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা শ্ৰীযুতা কৃষ্ণা দত্ত ডেকা বাইদেউ আৰু প্ৰবক্তা পূৰবী বাইদেউ। ইয়াৰ লগতে বিচাৰক হিচাপে উপস্থিত থাকে স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা অঞ্জুমা বাইদেউ আৰু নৰ্মেল স্কুলৰ সতৰূপা বাইদেউ। সকলো অংশগ্ৰহণকাৰী প্ৰতিযোগীকে প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। আৰু তাৰ পৰা শিক্ষাৰ্থীসকলে ধাৰণা লাভ কৰিব যি উদ্দেশ্যলৈ আমি শিকাবলৈ আহিছোঁ। সেই ছাত্ৰ ছাত্ৰীসকলে যেতিয়া সেইখিনি পাব শিকিব তেতিয়াহে সি আচলতে TLM হ'ব। গতিকে এটা যেনেকৈ নিউমাৰেচি লিটাৰেচি দুটাই যিহেতু আমি প্ৰদৰ্শন কৰাৰ সুবিধা থাকিব লাগে। আমি চাইছিলোঁ যিকেইটা ক্ৰাইটেৰিয়া আমি লৈছিলোঁ। প্ৰথমটো হৈছে যে আপোনালোকৰ TLMটোৱে ক্লিয়াৰিটিটো ষ্টেট কৰিছে নাই, আপোনাৰ TLMটো চাওঁতে এইটো চেল্ফ এক্সপ্লেনেটৰী হৈছে নে নাই, এই TLMটোৰ জৰিয়তে আপোনালোকে কি কৰিব বিচাৰিছে যিটো অঞ্জুমা বাইদেউ ক'লে এপ্ৰপ্ৰিয়েট লেভেল অফ দ্য লাৰ্নাৰ্ছৰ এপ্ৰপ্ৰিয়েট লেভেল হয়নে নহয়, আৰু আপোনাৰ যিটো এপ্ৰপ্ৰিয়েট বুলি কওঁতে অবজেক্টিভ লৈ পেলাই কোৱা নাই, আপোনাৰ যিটো TLM সেইটো এইজৰ ল'ৰা ছোৱালীয়ে তেওঁলোকে মেনিপুলেট কৰিবৰ কাৰণে ভাল হ'বনে নহয়, সেইটো খুব এংগেজিং হয়নে নহয়। এংগেজিং মানে ইণ্টাৰেক্টিভ, ল'ৰা ছোৱালীয়ে তাতে এংগেজ কৰি এক্সপ্ল'ৰ কৰি তাহাঁতৰ নিজৰ যিটো এক্সিষ্টিং নলেজ আছে সেইটো এক্সপাণ্ড কৰি পেলাই সি নিজকে ইভালুৱেট কৰি পেলাই কোনটো ষ্টেজৰ পৰা কোনটো ষ্টেজলৈ সি যাব পাৰিছে সেইটো তাত প্ৰতিফলিত হৈছেনে নাই সেইটো আমি চাইছিলোঁ। টিমত কামটো কৰিব পাৰিবনে নোৱাৰে, টিমত কামটো কৰাৰ লগে লগে তেওঁলোকে সেই TLMটো লৈ পেলাই তাহাঁতি ইজনে সিজনৰ লগত কমিউনিকেট কৰিব পাৰিবনে নোৱাৰে। চ' 4টা C তেওঁলোকে কলাবৰেট কৰিব পাৰিবনে নোৱাৰে, তেওঁলোকে কমিউনিকেট কৰিবলৈ তাত সুবিধা আছেনে নাই, তেওঁলোকক ক্ৰিটিকেল থিংকিং ডেভেলপ হ'বলৈ সুবিধা আছেনে নাই, ফাইনেলি সেইটো TLM মেনিপুলেট কৰি তেওঁলোকে ক্ৰিয়েটিভিটি ডেভেলপ কৰিব পাৰিবনে নোৱাৰে, নতুনত্ব কিবা এটা আনিব পাৰিবনে নোৱাৰে, তেওঁলোকৰ ইণ্টাৰেক্টিভ হয় আৰু তেওঁলোকে ভিজুৱেলি বস্তুটো এপিলিং হয়নে নহয় বুজাইছিলে। আৰু এক্টিভিটি আৰু টাস্কৰ ডিফাৰেঞ্চটো কৈছিলে তাত তেওঁ আমাক এটা বস্তু খুব ধুনীয়া শিকাইছিলে এক্টিভিটি, সেইটো হৈছে 9 বক্স মেট্ৰিক্স। এতিয়া 9 বক্স মেট্ৰিক্সটো হৈছে আমি সকলোৱে জানো যে TLMবিলাক অডিঅ' হয়, অডিঅ' ভিজুৱেল হয় নহয়, আৰু লাৰ্নিং বাই ডুইং যিটো কাইনেটিক বুলি আমি কওঁ সেইটো থাকে। আৰু এটা থাকে যে TLMবিলাক তাহাঁতি ৰেছপন্সটো ছাত্ৰ ছাত্ৰীসকলৰ ৰেছপন্সটো আমাক কেনেকৈ দিব, হয়তো তেওঁলোকে অৰেলি দিব এভেইলেবল বুলি নহয় জানো, কিন্তু যেনেকৈ ৰাতিপুৱা আজি আমাৰ বৰদলৈ ছাৰে ক'লে তেনেকৈ আছে আজিকালি আচলতে ল' কষ্ট কথাই নাথাকে। আপোনাৰ ল' কষ্ট হ'বই যদি কিতাপৰ কিউআৰ ক'ডটো আমাৰ ৰাজু বৰুৱা ছাৰে ধুনীয়াকৈ কিউআৰ ক'ড বনাই পেলাই কিতাপত লগাই দিছে, ফটো মাৰি দিলে এইটো ইউ কেন চি এভৰিথিং। ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বুলি মই নকওঁ, গোটেই অভাৰঅল আপোনালোকৰ ৱৰ্কশ্বপটো খুব ভাল হৈছে আৰু মই আমাৰ গোস্বামী দেওক ধন্যবাদ জনাইছোঁ, লীলাক্ষীক ধন্যবাদ জনাইছোঁ। আপুনি ছবি আঁকিবলৈ দিলে, বান্দৰ এটা আঁকিবলৈ দিলে, কিন্তু বান্দৰ নহয় পেলাই কিবাহে হ'ব, গতিকে মই পিকচাৰ এটা লোৱা থাকি মোৰ এইবোৰ মই আঁকিব নাজানো, সেইকাৰণে
আনুষ্ঠানিক বঁটা প্ৰদান অনুষ্ঠানত আটাইকেইগৰাকী বিচাৰকৰ উপৰিও উপস্থিত থাকে জিলা প্ৰাথমিক শিক্ষা বিষয়া মহোদয়া, অতিৰিক্ত আয়ুক্ত মহোদয়, নৰ্মেল স্কুলৰ অধ্যক্ষ, লগতে যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু উপস্থিত থাকে যোৰহাটৰ আটাইকেইটা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মহোদয়সকল। সাংকৰতাত দ্বিতীয় স্থান পাইছে কাৰিমাৰী গণাটা ভাগ্যশ্ৰী বাৰ ৰেখা বৰুৱা, আমাৰ এই মহাবিদ্যালয়ৰ অধ্যক্ষৰ পৰা পুৰস্কাৰ প্ৰদান কৰিব পাৰিছে। সাংকৰতাত প্ৰথম স্থান পাইছে ৰূপগড় প্ৰাথমিক বিদ্যালয় তনুশ্ৰী ফুকনৰ লিখা হাজৰিকা, তেখেতক অভিনন্দন জনাইছোঁ আৰু জিলা মিছন সংগঠন মহোদয়ৰ পৰা বঁটাটো গ্ৰহণ কৰিব পাৰিছোঁ। দ্বিতীয় স্থান পাইছে ধলি মুকাহুলা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰাঞ্জল গগৈৰ বিভিন্ন, তেওঁলোক দুজনকে অভিনন্দন জনাইছোঁ আৰু স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰী বৰবেশ্বৰ তেখেতৰ মানপত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰিবলৈ